আৰু আজি ডিব্ৰুগড়ৰ আপৰ প্ৰাৰ্থী মনোজ ধানুৰেও দাখিল কৰিলে মনোনয়ন পত্ৰ সহস্ৰাধিক সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰিলে মনোজ ধানুৰে ডিব্ৰুগড়ৰ নিৰ্মালী গাঁৱৰ পৰা আয়ুক্তৰ কাৰ্যালয়লৈ ৰেলী কৰে আপৰ প্ৰাৰ্থীগৰাকীয়ে আৰু মনোজ ধানুৰক সংগ দিয়ে মাতৃও মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকে উত্তৰ পূবৰ আপৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মা আৰু আন কেইবাজনো আপৰ শীৰ্ষ নেতা ডিব্ৰুগড়ৰ জনতাই এইবাৰ আপৰ প্ৰাৰ্থীক আঁকোৱালি ল'ব বুলি আশাবাদী মনোজ ধানুৰ কিছু ৰাজনৈতিক পৰিৱৰ্তনটো ইয়াৰ পৰাই আৰম্ভ হ'ব ভোট বিভাজন হ'ব নিশ্চিতভাৱে কিন্তু বিজেপিৰ হ'ব যেটো আমি ভাবি আছো অপজিশনৰ হ'ব হেতু নহয় আমি দুই ভাই ককা আমাৰ মাজত ধুনীয়া মিল আছে বিজেপিৰ ভোট বিভাজন হৈ বিজেপি পৰাস্ত হ'ব আপোনালোকে আগন্তুক 20-25 দিনৰ পিছত দেখাই পাব আজি ৰাজেশ শৰ্মা স্যাৰ আমাৰ মাজত উপস্থিত আছে তেখেতে কেন্দ্ৰীয় নেতৃত্বক প্ৰতিনিধিত্ব কৰি আছে ৰাজেশ পাৱাৰজিও আছে আৰু তেখেত আমাৰ লগত আগন্তুক এক মাহ আমাৰ লগতে থাকিব নিৰ্বাচন শেষ নোহোৱালৈকে গতিকে কেন্দ্ৰীয় নেতৃত্বৰ আপুনি কেম্পেইনিঙৰ কথাটো যদি কৈছে তেতিয়া হলে আমি মান সাহবক আগন্তুক দিনত দেখা পাম ইয়াতে আমি ৰাঘৱ চড্ডাজিক লগ পাম ইয়াতে আৰু আতিশি মেডামকো ইয়াত লগ পাম ইতিমধ্যে দিলীপ পাণ্ডে ডাঙৰীয়া আহি গৈছে আৰু আগন্তুক দিনত আহিবলৈ গৈ আছে আৰু এই ধৰণে বহুতো কেন্দ্ৰীয় নেতৃত্ব আজি ইয়াত কেম্পেইনিং কৰিবলৈ আহিব ইতিমধ্যে আমাক তেওঁলোকে মত প্ৰকাশ কৰিছে আৰু ইফালে তেজপুৰৰ আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌন্দিন্যও আজি দাখিল কৰে মনোনয়ন পত্ৰ আমি এই মুহূৰ্তত তেজপুৰৰ পৰা পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছো আপোনালোকে প্ৰত্যক্ষ কৰিছে এয়া হৈছে ঋষিৰাজ কৌন্দিন্য হৈছে তেজপুৰৰ আপৰ প্ৰাৰ্থী আৰু বিশাল সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰে ঋষিৰাজ কৌন্দিন্যই ৰাইজে কৰিব বিৰোধী পক্ষৰ লগত আমি ইয়াত একো নকওঁ বিৰোধী পক্ষ কোন ৰাইজে যাক বেয়া পায় তেওঁলোকক অতৰাব আৰু ঝাৰু দি চাফা কৰা দলক আগবঢ়াব আমি ৰাইজে আমাক আশীৰ্বাদ কৰিছে আমি ৰাইজৰ বাবে ওলাই আহিছো ৰাইজে যি কৰে আমাৰ জয় পৰাজয়টো আমি মিত্ৰতামূলকৰ কথা নাই ৰাইজে ঝাৰু দি চাফা কৰোঁতে সকলো আৱৰ্জনা চাফা কৰি যাব ইয়াত এইটো 70 বছৰ আৰু 9 বছৰৰ ৰাইজৰ যি আৱৰ্জনা সকলো চাফা কৰিবলৈ আমি আৱৰ্জনাহে চাফা কৰিম ইয়াত বিৰোধী কোনো নাই আৰু আৱৰ্জনা চাফা কৰিম ৰাজনীতি চাফা কৰিম কিমান ভোট পাব আমি ভোটৰ পৰিকল্পনা আমাৰ টিমে কৰি আছে গতিকে ৰাইজে বিপুল সঁহাৰি দিছে বিৰোধীৰ ক্ষেত্ৰত কংগ্ৰেছো পৰিব